হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে যোনটো এপ্লিকেশ্যন লৈ আহিছোঁ এইটো এটা গেমিং আৰ্নিং এপ্লিকেশ্যন হয়। আৰু যদি আপোনালোকে নিজৰ ঘৰত বহি নিজৰ স্মাৰ্টফোনত গেম খেলি পেলাই পইচা ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে একদম প্ৰপাৰ ভিডিঅ'ত আহিছে। কাৰণ এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এনেকুৱা এটা গেমিং আৰ্নিং এপ্লিকেশ্যন লৈ আহিছোঁ। এই গেমিং আৰ্নিং এপ্লিকেশ্যনটো 100% ৰিয়েল গেমিং আৰ্নিং এপ্লিকেশ্যন হয় আৰু বৰ্তমান সময়ত ট্ৰেণ্ডিঙত চলি থকা এটা গেমিং আৰ্নিং এপ্লিকেশ্যন হয়। বেছিভাগ মানুহে বৰ্তমান সময়ত এই এপ্লিকেশ্যনটোতে গেম প্লে কৰি আছে আৰু কিবা নহয় কিবা এটা উপাৰ্জন কৰি আছে। ইভেন মই পাৰ্চনেলি নিজেও এই গেমিং আৰ্নিং এপ্লিকেশ্যনটো ইউজ কৰি আছোঁ 6-7 মাহ মানৰ পৰা। আৰু ময়ো এই এপ্লিকেশ্যনটোৰ পৰা মাজে মাজে কেতিয়াবা 100 কেতিয়াবা 200 500 700 টকালৈকে মাজে মাজে মই উইথড্ৰ কৰি থাকোঁ। আৰু আপোনালোকে স্ক্ৰীনৰ ছাইডতো চাবলৈ পাইছে মই লাষ্ট মান্থত মানে যোৱা 30 দিনত মই কিমান টকা এই এপ্লিকেশ্যনটোৰ পৰা উপাৰ্জন কৰিছোঁ তাৰে কিছুমান প্ৰুফ মই ছাইডত লগাই দিছোঁ। আপোনালোকে চাব পাৰে মই কেতিয়াবা 100 কেতিয়াবা 200 কেতিয়াবা 300 400 500 700 টকালৈকেও এই এপ্লিকেশ্যনটোৰ পৰা উইথড্ৰৱেল কৰি থাকোঁ। আৰু একেবাৰে জিৰ' ইনভেষ্টমেণ্টত মই এই এপ্লিকেশ্যনটোৰ পৰা পইচাখিনি উইথড্ৰ কৰি থাকোঁ। মই কোনো ধৰণৰ পকেটৰ পৰা পইচা নলগোৱাকৈ মই ইয়াতে গেম প্লে কৰিব পাৰোঁ, প্লাছ মই পইচাখিনি উইথড্ৰৱেল কৰিব পাৰোঁ। চ' এই গেমিং আৰ্নিং এপ্লিকেশ্যনটো এইটো কাৰণে মই ৰিয়েল বুলি কৈছোঁ আৰু জেনুইন বুলি কৈছোঁ। যদি আপোনালোকে ইয়াত মাত্ৰ 100 ৰুপিজ এটাও যদি আপোনালোকে এটা উইনিং কৰে আৰু আপোনালোকে যদি এইটো উইথড্ৰৱেল কৰে তেতিয়াহ'লে মাত্ৰ 2 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টত সেই পইচাটো কোম্পানীয়ে পঠিয়াই দিয়ে। চ' সবচে এটা বেষ্ট আৰু মজাৰ গেমিং আৰ্নিং এপ্লিকেশ্যন কিন্তু এইটো হৈ যায়। আৰু মই এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ এই এপ্লিকেশ্যনটোৰ পৰা ইনকাম কৰিব পাৰিব একেবাৰে জিৰ' ইনভেষ্টমেণ্টত। কিন্তু আপোনালোকে যদি নিজৰ পইচা লগাই পেলাই ইয়াতে যদি আপোনালোকে গেম প্লে কৰে ন ডাউট আপোনালোকে হয়তো দিনটোত 2000 বা 3000 টকালৈকে পৰ্যন্ত আপোনালোকে উপাৰ্জন কৰিব পাৰে। চ' মই সেইটো ক'বলৈ নাযাওঁ, মই জাষ্ট কেৱল এই ভিডিঅ'টো আপোনালোকক জিৰ' ইনভেষ্টমেণ্টত কিবা এটা আপোনালোকক দিয়াই দিব পাৰোঁ নেকি সেইটো মই চিন্তা কৰি পেলাইহে মই ভিডিঅ'টো বনাই আছোঁ। চ' ফাৰ্ষ্ট অফ অল বন্ধুসকল, মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটোত মই অনলাইন আৰ্নিঙৰ লগত জড়িত ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে লৈ আহি থাকোঁ। যদি আপোনালোকে আজি ফাৰ্ষ্ট টাইম মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোক এটা লাইক কৰি দিয়ক। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিছোঁ। আপোনালোকে লিংকত গৈ পেলাই টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, কিয়নো কিছুমান এনেকুৱা ধৰণৰ অফাৰ আহি যায় একদম ইমাৰ্জেঞ্চি যিবিলাকৰ ভেলিডিটি মাত্ৰ আধা ঘণ্টা 1 ঘণ্টালৈকে থাকে। চ' ইমান কম সময়ৰ ভিতৰত যে মই ইউটিউবত ভিডিঅ' এটা বনাই পেলাই আপোনালোকৰ কাৰণে আপলোড কৰি দিব পাৰোঁ সেইটো মানে সম্ভৱ নহয়গৈ। চ' সেইকাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন হৈ থাকিব, তেতিয়াহ'লে কি হ'ব কিছুমান অফাৰ আপোনালোকে যিবিলাক ইমাৰ্জেঞ্চি আহে সেইবিলাকো আপোনালোকে মানে লাভ উঠাব পাৰিব। চ' ডেছক্ৰিপশ্যনত লিংকটো দি আছে, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। চ' আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল বন্ধুসকল, মই এই মোবাইলটোৰ স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি দিছোঁ আৰু আপোনালোকক এতিয়া মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিবলৈ গৈছোঁ আপোনালোকে কেনেকৈ এপ্লিকেশ্যনটোত কাম কৰিব লাগিব, কেনেকৈ আপোনালোকে এটা আৰ্নিং কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অল ডেছক্ৰিপশ্যনত দিয়া লিংকটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ক্ৰম ব্ৰাউজাৰৰ থ্ৰু দি পেলাই আপোনালোকে এই পেজখন আপোনালোকে খুলি ল'ব। আপোনালোকে স্ক্ৰীনত চাবলৈ পাইছে এই পেজখন আপোনালোকৰ আগতে এনেকৈ আহি যাব। চ' এই পেজখন আপোনালোকে অহাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, যোনটো এপ্লিকেশ্যন আছে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। তলত আপোনালোকে ডাউনলোড অপশ্যনটো আপোনালোকে চাবলৈ পাইছে, ইয়াতে আপোনালোকে ক্লিক কৰি পেলাই এপিকেটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লৈ পেলাই আপোনালোকে কি কৰিব, নিজৰ মোবাইলত এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এইটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াতে ফাৰ্ষ্ট অফ অল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিজৰ মোবাইল নাম্বাৰটো দি পেলাই। নিজৰ মোবাইল নাম্বাৰটো দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব, লগতে আপোনালোকে এটা পাছৱৰ্ড বনাই ল'ব। পাছৱৰ্ডটো আপোনালোকৰ যোনটো নাম হয় নামটোৰ লগতে কিবা এটা 1 2 3 4 5 কিবা এটা নাম্বাৰ মিলাই পেলাই আপোনালোকে পাছৱৰ্ড প্লাছ কনফাৰ্ম পাছৱৰ্ডটো আপোনালোকে লিখি ল'ব। তাৰপিছত যোনটো ফুল নেম আছে আপোনালোকে ফুল নেমটো নিজৰ ৰিয়েল নেমটো দিব। যদি আপোনালোকে ৰিয়েল নেমটো নিদিয়ে তেতিয়াহ'লে পইচা যেতিয়া আপোনালোকে উইথড্ৰ কৰিব তেতিয়া হয়তো অকণমান সমস্যা আপোনালোকৰ সন্মুখীন হ'ব পাৰে। চ' সেইটো কাৰণে ৰিয়েল নেমটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে অ'টিপি যোনটো আছে অ'টিপিটো আপোনালোকে ক্লিক কৰি দিব, আপোনালোকৰ মোবাইলত অ'টিপি আহিব। অ'টিপিটো দি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে গাইজ আপোনালোকে ইয়াতে এটা ৱেলকাম বোনাছ আপোনালোকে পাই যাব। আৰু ৱেলকাম বোনাছ যোনটো আছে 20 ৰুপিছৰ পৰা 50 ৰুপিছৰ ভিতৰত আপোনালোকে ৱেলকাম বোনাছ এটা পাব পাৰে। মনত ৰাখিব যে সকলো মানুহে কিন্তু ছেইম ৱেলকাম বোনাছ ইয়াতে নাপায়। কিছুমানে 20 টকা পাব, কিছুমানে 25 টকা, কিছুমানে 30 টকা, এনেকৈ সকলো মানুহে বেলেগ বেলেগ এমাউণ্টৰ ৱেলকাম বোনাছটো ইয়াতে পাব। চ' এই ৱেলকাম বোনাছটো পোৱাৰ পাছত আপোনালোকৰ যোনটো ফাৰ্ষ্ট কৰিবলগীয়া কাম সেইটো হৈছে আপোনালোকে ইয়াতে গেম প্লে কৰিব লাগিব। কিয় গেম প্লে কৰিব লাগিব, কাৰণ যোনটো আপোনালোকে ৱেলকাম বোনাছ পায় সেইটো বিল' 100 ৰুপিজ আছে, কাৰণ 100 টকাৰ তলত। আৰু ইয়াতে মিনিমাম যোনটো উইথড্ৰৱেল হয় এইটো 100 টকা আপোনালোকে মিনিমাম উইথড্ৰৱেল ইয়াতে কৰিব পাৰিব।
আৰু লগতে 9 টকা এটা টেক্স কাটে 100 টকা উইথড্ৰ কৰিবলৈ আপোনালোকৰ বেলেন্স 109 টকা থাকিব লাগিব অৰ্থাৎ 110 টকা মান আপোনালোকে মেইনটেইন কৰাৰ পাছত ইয়াৰ পৰা আপোনালোকে ফাৰ্স্ট যোনটো উইথড্ৰৱেল হেতু ইয়াৰ পৰা আপোনালোকে ল'ব পাৰিব সো ফাৰ্স্ট উইথড্ৰৱেলটোৰ কাৰণে আপোনালোকে এতিয়া কি কৰিব ওয়েলকাম বোনাস 20 টকাৰ পৰা 50 টকাৰ ভিতৰত পাইছে হেতু দি আপোনালোকে এটা গেম প্লে কৰিব লাগিব গেম প্লে কোনখিনি কৰিব লাগিব চাব পাৰে ইয়াতে স্ক্ৰিনত বহুতখিনি ইয়াতে গেম আছে কিন্তু এই বহুতখিনি গেমৰ ভিতৰত আপোনালোকে গোটেই গেমখিনি কিন্তু খেলিব নালাগে মাত্ৰ এটা বা দুটা গেম বেস্ট গেম মই আপোনালোকৰ কাৰণে সিলেক্ট কৰি থৈছো যেকিটা মই পাৰ্সোনালি মই নিজেও খেলু এটা চাব পাৰে সুপাৰ 777 ফৰচুন টাইগাৰ ফ্লেমিং মুস্তাং পাৱাৰ অফ দা ক্ৰকেন এইকিটা এই চাৰিটা গেম পাৰ্সোনালি মই প্লে কৰো আৰু ভাল লাগে ইয়াতে কিন্তু ভালেমান পইচা লাগে আৰু পোৱা যায় তো ফাৰ্স্ট অফ অল আপোনালোকে ওয়েলকাম বোনাসটো দি পেলাই পাৱাৰ অফ দা ক্ৰকেন গেমটোত আপোনালোকে ট্রাই কৰিব লাগিব আপোনালোকৰ ওচৰত 20 টকা 25 টকা 50 টকা যি আছে সেই পইচাটোৱে দি আপোনালোকে ইয়াতে গেম প্লে কৰিব লাগিব সো সেই পইচাটোৱে দি যেতিয়া আপোনালোকে ইয়াতে গেম প্লে কৰিব যদি আপোনালোকে এটকাকে যদি আপোনালোকে বেট খেলে তেতিয়া হলে আপোনালোকে কিমান পইচা এটা পাব পাৰে ওপৰত চাব পাৰে যদি আপোনালোকে মেজৰ ইয়াতে উলাব পাৰে এই গেমটো খেলি এটকাত 50 টকা আপোনালোকে পাব যদি মাইনৰ উলাই এটকাত 10 টকা পাব আৰু মিনি উলালে এটকাত 5 টকা পাব আৰু যদি আপোনালোকে গ্ৰেন্ড উলাই তেতিয়া হলে এটকাত 1000 টকা আপোনালোকৰ উলাব গ্ৰেন্ডটো বহুত বেছি ৰেয়াৰ হয় 90% মানুহে গ্ৰেন্ডটো নাপায় মই মাত্ৰ এবাৰ পাইছিলো হেতু মই পকেটৰ পৰা ইনভেস্ট কৰি পেলাই পোৱা নাই ওয়েলকাম বোনাসৰে খেলি থাকোতে মই গ্ৰেন্ড পাইছিলো এটকা দি 1000 টকা পাইছিলো মই লগে লগে 700 টকা উইথড্ৰ কৰি দিছিলো 300 টকা ৰাখি পেলাই 300 টকা আকৌ ইয়াতে গেম প্লে কৰিছিলো সো আপোনালোকে এনেকে যদি লাক ফেভাৰ কৰে ইয়াতে গ্ৰেন্ডো পাব পাৰে বা যদি আপোনালোকে মাত্ৰ 100 টকাও পায় 100 টকাটো লগে লগে উইথড্ৰ কৰি দিব বেছি ইয়াতে লোভ কৰাৰ প্ৰয়োজন নাই নহলে আপোনালোকৰ যোনটো উইথড্ৰৱেল বেলেন্স হেতু আপোনালোকৰ ইয়াতে গুছি যাব পাৰে সো বস্তু তেনেকুৱা হয় সো মই আপোনালোকে এক্সাম্পলৰ কাৰণে দুই এটা মান ইয়াতে স্পিন কৰি পেলাই দেখাই দিছো যে কেনেকৈ আপোনালোকে আসলতে গেমটো খেলিব লাগে আপোনালোকে চাব পাৰে বৰ্তমান মোৰ ওচৰত 19 টকা বেলেন্স আছে এতিয়া মই এটকাকে আপোনালোকক দুই এটা বেট ইয়াতে মাৰি পেলাই দেখুৱাই দিছো লাভ হওক বা লছ হওক তালৈ কোনো কথা নাই জাস্ট আপোনালোকক দেখুৱাবৰ কাৰণে মই ইয়াতে বেটটো কৰি আছো সো ইয়াতে মই ফাৰ্স্ট এটা স্পিন কৰি দিলো আপোনালোক সেকেন্ড আৰু এটা স্পিন কৰি দিলো সো ইয়াতে 25 পইচা আহিছে তো থাৰ্ড এটা স্পিন কৰি দিলো ফোৰ্থ স্পিন কৰি দিলো তো এনেকে ধৰণৰ আপোনালোকে কি কৰিব লাগে ইয়াতে মানে স্পিন কৰি পেলাই যাব লাগে তো এটা চাব পাৰে মই 2 টকা 40 পইচা পালো এনেকে ধৰণৰ ইয়াতে কি কৰিব লাগে মানে স্পিন জাস্ট আপোনালোকে স্পিনৰ বটনটোত আপোনালোকে ক্লিক কৰিব লাগে চাব পাৰে একেলগে মই এটা 24 টকা পালো সো এতিয়া মোৰ বৰ্তমান বেলেন্স 38 रुपीस হৈ গৈছে এনে ধৰণৰ কি হয় ইয়াতে পইচাখিনি লাগি থাকে আৰু যেনেকে পইচা আপোনালোকে যেতিয়া স্পিন কৰি পেলাই যাব ওয়েলকাম বোনাসটো দি পেলাই কি কৰিব লাগে ইয়াতে আপোনালোকে গেমটো খেলি পেলাই 100 টকা ওপৰত কৰিব লাগে ধৰক 110 টকা মান আপোনালোকে ইয়াতে কৰিব লাগিব 110 টকা মান কৰিলে কি হ'ব লগে লগে আপোনালোকে উইথড্ৰ কৰি দিব পাৰিব এতিয়া সেকেন্ড আপোনালোকৰ স্টেপ কি আছে সেকেন্ড স্টেপ হৈছে যেহেতু ওয়েলকাম বোনাসটো আপোনালোকে হয় গেম প্লে কৰি দিব নহলে উইথড্ৰ কৰি দিব এতিয়া নেক্সট প্ৰসেসটো হৈছে আকৌ ইয়াৰ পৰা আপোনালোকে কেনেকৈ ইনকাম কৰিব তাৰ কাৰণে আপোনালোকে চাব পাৰে মেক মানিত যাব মেক মানিত গৈ পেলাই আপোনালোকে এটা ৰেফাৰ ৰুলছত যাব চাব পাৰে ইয়াত এটা ৰেফাৰেল পলিচিও আছে আপোনালোকে কি কৰিব লাগে এই যোনটো এপ্লিকেশন নিজৰ ফ্ৰেন্ড সাৰ্কেলত টেলিগ্ৰামত হওক হোৱাটছএপত হওক ইনষ্টাগ্ৰামত হওক ফেসবুকত হওক সকলো জায়গাতে এই এপ্লিকেশনটো আপোনালোকে নিজৰ ফ্ৰেন্ড সাৰ্কেলত শেয়াৰ কৰিব লাগে যদি আপোনালোকে এটো শেয়াৰ কৰিব পাৰে পাৰ ৰেফাৰত আপোনালোকে 15 টকা কৰি ইয়াতে লাভ কৰিব আৰু সেই 15 টকাটো 100% উইথড্ৰেবল হয় যদি আপোনালোকে গেম প্লে কৰিম বুলি ভাবিছে গেম প্লে কৰিব পাৰে নহলে আপোনালোকে যদি ৰেফাৰ কৰি 15 টকা আপোনালোকে যদি কৰি পেলা 100 টকা প্লাস কৰি দিব পাৰে তেতিয়া হলে লগে লগে উইথড্ৰ কৰি দিব পাৰে বা নহলে সেই পইচাটো আপোনালোকে গেম প্লেও কৰিব পাৰে গেম প্লে কৰি পেলা যদি আপোনালোকে বঢ়াই পেলা উইথড্ৰ কৰিব পাৰে হেতু ভাল সো ইয়াতে আপোনালোকে চাব পাৰে আপ টু 3 লেভেলৰ ইয়াতে আপোনালোকৰ ইনকাম ইয়াতে দিয়া হৈছে যাক আপুনি ৰেফাৰ কৰিব তাৰ পৰা 15 টকা পাব সেই মানুহজনে বেলেগক ৰেফাৰ কৰিলে তাৰ পৰা পইচা আহে সেই মানুহজনে ৰেফাৰ কৰিলে তাৰ পৰা পইচা এনেকৈ আপ টু 3টা লেভেলৰ ইয়াতে পইচা ইয়াতে দিয়া গৈছে তো আপোনালোকে ইয়াতে ৰেফাৰ কৰি পেলাই ইয়াতে আৰ্নিং কৰিব পাৰে মেইনলি ইয়াতে আপোনালোকে জিৰো ইনভেষ্টমেন্টত যদি ইয়াতে ইনকাম কৰিব লগা হয় তেতিয়া হলে আপোনালোকে এপ্লিকেশনটো ৰেফাৰ কৰিব লাগিব ৰেফাৰ কৰি পেলাই ৰেফাৰৰ পইচা দি হয় গেম প্লে কৰিব লাগিব নহলে ৰেফাৰৰ পইচা ডাইৰেক্টলি আপোনালোকে উইথড্ৰ কৰিব পাৰিব সো আপোনালোকে চাব পাৰে ইয়াতে মোৰ বেংকত গৈছো মাই ট্ৰানজাকচনত গৈছো উইথড্ৰৱেলছত গৈছো আৰু মই লাষ্ট 30 ডে ইয়াতে মই সিলেক্ট কৰি দিলো এতিয়া আপোনালোকে স্ক্ৰিনৰ সাইডত চাবলৈ পাইছে মই লাষ্ট উইথড্ৰৱেল ইয়াতে 400 টকা কৰিছিলো ইয়াৰ আগতে 100 টকা ইয়াৰ আগতে আকৌ 100 টকা 300 টকা 550 টকা 500 টকা 100 টকা 100 টকা 800 টকা 200 টকা এনেকৈ মই বহুতখিনি উইথড্ৰৱেলছ এই এপ্লিকেশনটোৰ পৰা কৰিছো আৰু মাজে মাজে এই এপ্লিকেশনৰ পৰা মই বহুত টকা পাই আছো সো আপোনালোকেও ইয়াৰ পৰা ভালখিনি এটা আৰ্নিং কৰিব পাৰিব এটা বেস্ট এটা গেমিং আৰ্নিং এপ্লিকেশন হয় বুলি মই ভাবো ডেসক্ৰিপচনত লিংকটো দিয়া আছে জাস্ট লগে লগে আপোনালোকে গৈ এটো ডাউনলোড কৰি লওক ডেসক্ৰিপচনৰ পৰা আৰু ৰেজিষ্ট্ৰেচন কৰি পেলাই এনেকৈ ইয়াতে এপ্লিকেশনটো নিজৰ মোবাইলত ৰাখি থব লাগে ইয়াতে যিখিনি বোনাস আহে ফ্ৰী বোনাসখিনি দি পেলাই আপোনালোকে গেম প্লে কৰিব পাৰে লগতে আপোনালোকে আৰু এটা কাম কৰিব পাৰে ইয়াতে মেক মানিত গৈ পেলাই আপোনালোকে
বোনাছত আপোনালোকে যাব পাৰিব যোনটো লাষ্টৰ অপশ্যন বোনাছ এইটোত আপোনালোকে ক্লিক কৰি দিলে তেওঁলোকৰ এটা টেলিগ্ৰাম চেনেল আছে চ' ইয়াতে মই ওপৰলৈ উঠাই দিছোঁ চ' ইয়াতে চাব পাৰে প্ৰম' কোড বুলি লিখা আছে ইয়াতে আপোনালোকে টেলিগ্ৰাম চেনেল যোনটো অপশ্যন দেখিছে এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে তেওঁলোকৰ এটা টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব পাৰিব জইন কৰিলে তাতে প্ৰতিদিনে এটা প্ৰম' কোড আহে সেই প্ৰম' কোডটো যদি আপোনালোকে আহি পেলাই ইয়াতে যদি আপোনালোকে এপ্লাই কৰি দিব পাৰে তাতো আপোনালোকে 2 টকা 5 টকা 10 টকাৰ ভিতৰত কিবা এটা পইচা মানে ইয়াতে পোৱা যায় তো তাৰ কাৰণে আপোনালোকে কি কৰিবলৈ ৰিভাৰ্ছ ষ্টুডেণ্ট আহিব ৰিভাৰ্ছ ষ্টুডেণ্ট আহি পেলাই সেই প্ৰম' কোডটো ইয়াতে কপি কৰি পেলাই ইয়াতে মানে কি কৰিব লাগে পেষ্ট গেট ৰিৱাৰ্ডত ক্লিক কৰি দিলে আপোনালোকৰ যোনটো প্ৰম' কোডৰ যোনটো পইচা আছে 2 টকা হওক 5 টকা হওক 10 টকা হওক এইটো আপোনালোকৰ একাউণ্টত মানে ৱালেটত মানে জমা হৈ যায় সেই পইচাটোও আপোনালোকে গেম প্লে কৰিব পাৰে বা সেই পইচাটোও আপোনালোকে কিন্তু ইয়াতে উইথড্ৰ কৰি ল'ব পাৰে চ' মজা এটা আৰ্নিং এপ্লিকেশ্যন আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি পেলাই চাব আৰু বৰ্তমান মই এইটো স্ক্ৰীন ৰেকৰ্ডিংটো অফ কৰি দিছোঁ চ' বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব চেনেলটোত নতুন কৰি যদি ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি আকৌ এটা নতুন আৰ্নিং এপ্লিকেশ্যনৰ সৈতে লগ হ'ম চ' আজিৰ কাৰণে ইমানেই চ' বাই বাই